নিৰ্বাচনী প্ৰচাৰ আপুনি চাই থকা পৰিলক্ষিত হৈছে, মানুহৰ ঘৰে ঘৰে সোমাইছে, কেনেধৰণৰ সহায় পাইছে কি ক'ব? এই বিপুল সহায়, যি ভাল দেখিল লাগিছে। ইমান আজি কালি পৰহিলৈকে ধৰক বতৰ বেয়া আছিলে, আজিতো একেবাৰে ফকাল বতৰ, ৰাইজৰ উৎসাহ সুধিবলৈ আপুনি দেখিছে। মোৰ মানে বাহঁতে গোটেইখন মহিলা এয়া ৰাতিপুৱাৰ পৰা আমি 9টা বজাৰ পৰা ওলাইছোঁ, আৰু এতিয়া খাই বৈ অকণমান মাইকী মানুহৰ ল'ৰা ছোৱালী আছে, সিহঁতক অহা যোৱা মানে টিউশ্যন কাৰোবাৰ কিবা, সেইটো কাৰণে অলপ ওলাই গুচি গ'ল, কিন্তু বাকীখিনি আছে। এতিয়া আমি 4টালৈকে কণ্টিনিউ এইখন 20 গাঁৱত আমি প্ৰচাৰ চলাই আছোঁ ঘৰে ঘৰে, আৰু সেই আৰু ধুনীয়া প্ৰচাৰ মুঠতে একদম বতৰ। আঞ্চলিক পঞ্চায়তখনত আপোনাৰ সদস্য হিচাপে যদি জয়ী হয়, কেনেধৰণৰ কাম কৰিবলৈ বাকী আছে বুলি বা ৰাইজক কি আশ্বাস দিছে আপুনি, বা কি কেনেধৰণৰ কাম কৰা আপোনাৰ সপোন আছে? যোৱা পঞ্চায়ত ইলেকশ্যনত পঞ্চায়ত প্ৰতিনিধিগৰাকী যিখিনি কাম কৰিলে, তাৰ যিখিনি থাকি গৈছে কাম, এইবাৰ যিটো পঞ্চায়তৰ যিটো মানে হেৰি ৰেখৰূপ, ৱাৰ্ড মেম্বাৰৰ পৰা যদি প্ৰেচিডেণ্ট হ'ব, তেখেতসকলে নিজৰখিনি কাম কৰিব। মোৰ যিখিনি সীমিত মই ফাণ্ড পাম, সেই পঞ্চায়ত মই প্ৰথম মোৰ প্ৰায়ৰিটি হ'ব যে ৰাস্তা পদূলি যিখিনি ৰৈ গৈছে, যোৱা পঞ্চায়তৰ প্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম ৰৈ যোৱাখিনি, সেইখিনি মই এইবাৰ শেষ কৰিম বুলি মই একদম মনে প্ৰাণে মানে দৃঢ় হৈ আছোঁ। আপোনাৰ যিগৰাকী বিৰোধী প্ৰাৰ্থী দুগৰাকীকৈ যিহেতু অৱতীৰ্ণ হৈছে, তেওঁলোক কিবা ক্ষেত্ৰত হ'ব নি, বা আপুনি তেওঁলোকক পৰা জয়লাভ কৰিবলৈ হয় কেনেধৰণে সম্ভৱ বুলি ভাবিছে? চাওক, আজিৰ দিনত বিজেপিক মানে প্ৰতিহত কৰিব পৰা কোনোবা এজন প্ৰাৰ্থী আছে বুলি মই মানে হেৰি বুলি নাভাবোঁ। মোৰ কাৰণে আচলতে 2জন প্ৰাৰ্থী, মোৰ লগাই 3জন, ধৰক মুনমী গগৈ কওক, আপুনি বচন চেত্ৰী হওক। বচন চেত্ৰী মোৰ কাৰণেতো ফেক্টৰ নহয়েই। মুনমী গগৈ ধৰক এটা, বচন চেত্ৰী নিৰ্দলীয়, তেখেতে মোৰ কাৰণে কোনো ফেক্টৰ হ'ব নোৱাৰে। কিন্তু মুনমী গগৈ এটা ৰাষ্ট্ৰীয় দল, তেখেতক মই সন্মান নজনাই নহয়, তেখেতক মই সন্মান জনাওঁ। কিন্তু তেখেতে হ'ল একেবাৰে নিউ কুমাৰ, কোনো ৰাজনীতিৰ ব্যক্তি নহয়, তেখেতে সৰু ছোৱালী বুলি মই জানো, মই লগ পাইছোঁ তাইক। গতিকে তাইৰ লগত বৰ মানে বিশেষ মোৰ এগেইনষ্টত যে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব, সেইটো মই নাজানো।